আপোনালোক আৰু এটা কথা কওঁ, এক্সিছ বাৰ থেৰাপি যদি ল'বলৈ আহে আপোনালোকে কনফিউজ হৈ নাহিব, হয় পৰীক্ষা কৰি চাবলৈ নাহিব মোৰ হয় নে নহয়, কনফিউজ হৈ নাহিব, পৰীক্ষা কৰি চাবলৈ নাহিব, আপোনালোক দিশ হৈ আহিব, থেৰাপিটো লওক মোৰ ভাল হ'ব, যিটো ইছ্যু কাৰণে আহিছে সেই ইছ্যুটোত আপোনালোক অটল হৈ থাকিব, এইটো কাৰণে আহিছে মোৰ একদম ভাল হ'বই, এইটো মোৰ 100% ভাল হ'ব। যদি আপোনালোকে বিশ্বাস নকৰে মানে যদি এনেই পৰীক্ষামূলকভাৱে আহিছে এইটো কাম একদম নকৰিব আৰু নহয়ও। আপোনালোক যদি কনফিউজ মাইণ্ড এটা যদি লৈ আহিছে এই কামটো কেতিয়াও নহয়। আৰু এনেকৈ আহি পেলাই আপুনি মানে যোনে দিয়ে তেখেতৰো সময় নষ্ট নকৰিব আৰু নিজৰো সময় লগতে নষ্ট নকৰিব। যদি এই বস্তুটোৰ প্ৰতি আপোনাৰ বিশ্বাস আছে, যদি আপুনি ভাবে মোৰ কামটো হ'বই আৰু বিশ্বাস যদি আছে তেতিয়াহে আহক। আপোনাৰো সময় নষ্ট অবাবত নকৰিব আৰু যোনে দিয়ে থেৰাপিটো তেওঁৰো সময় অবাবত নষ্ট নকৰিব। সেই কথাটো সদায় মনত ৰাখিব। ধন্যবাদ।